ইয়াত চাওক জাবৰ নেপেলাব বুলি লিখা আছে, কিন্তু এইখন চিপছৰ পেকেট গোটেই ৰাস্তাটো যদি আমি চাবলৈ যাওঁ গোটেই সেয়াওতো আগত বেছিকৈ আছে হা, গোটেই জাবৰ পেলাই থৈছে। এইখিনি কামটো সেই বাছৰ পৰা পেলাই দিয়ে বা এনেকৈ গাড়ীৰ পৰা পেলাই দিয়ে মানুহে। এইখিনি ইমান জাবৰ আছে মানে কি হ'ল, কাজিৰঙাখন প্লাষ্টিক মুক্ত কৰিবৰ কাৰণে মানে চবেই চেষ্টা কৰি আছে লোকেল মানুহখিনিয়ে, কিন্তু লোকেল ডেকা ল'ৰাখিনিয়ে কিন্তু কোনো গুৰুত্বটো দিয়া নাই। ইয়াৰ মানে কি হ'ল, কিবা এটা কৰিব লাগে মানে, নহ'লে এইটো কেমেৰা লগাই থোৱা থাকেই, মুঠতে ডাইৰেক্ট চালান কাটিব লাগে গাড়ীৰ পৰা, যিখন গাড়ীৰ পৰা এনেকৈ পেলাব। নহ'লে আৰু আমি মানুহো সজাগ হ'ব লাগিব। কথাটো হ'ল এইটো, গোটেই ৰাস্তাটো গোটেই অকল যাবই আৰু এনেকৈ যাবই গোটেইখন। তো এইখিনি হ'ল মানুহে সজাগ হ'ব লাগিব বিশেষকৈ, নহ'লে প্লাষ্টিক ভৰ্তি হ'ব মানে এটা সময়ত গোটেই প্লাষ্টিক হ'ব। এখন কিমান চাফা কৰিব, অলপ দিনৰ আগত এখন মানে বহুত কেইখন গাড়ী ভৰ্তি কৰি নিছিলে, গোটেই ৰাস্তাটো মানে চাফা কৰিছিলে 20 কিলোমিটাৰমান, তাৰপিছতো আকৌ গোটেই প্লাষ্টিকেই হৈ গ'ল। সেইটো কাৰণে কৈছোঁ চবেই গুৰুত্বটো দিব লাগে, সেইটোৱে কথা মানে, গুৰুত্বটো দিব, নহ'লে আমাৰ অসমখন অকল প্লাষ্টিকেই হ'ব গোটেই। কাৰণ কাজিৰঙাখন আমাৰ গৌৰৱ হয় গোটেই অসমৰ ভিতৰত মানে কি হ'ল, আমাৰ মানে গৌৰৱটো হয় গোটেই পৃথিৱীৰ ভিতৰত গৌৰৱ। জাবৰ এইবিলাক জাবৰ মানে কি হ'ল, যাবই যাব এইবিলাক জাবৰ। সেইটো কাৰণে চবেই গুৰুত্বটো দিব, আৰু ইয়াৰ মানে কি কিবা এটা ব্যৱস্থা কৰিব লাগে, নহ'লে এইবোৰ আমি চব জেগা চাফা কৰা আছিলে, আমি চাফা কৰি গৈছোঁ ইমূৰৰ পৰা সিমূৰলৈ। যাব গোটেই প্লাষ্টিকৰ বটল 16 গাড়ীমান ট্ৰেক্টৰত আমি যাব পাৰ কৰাইছোঁ। 16 গাড়ীৰ ওপৰত গোটেই এৰিয়াটোত। কিমান 20 কিলোমিটাৰ হ'ব হয় নাই? 20 কিলোমিটাৰ নহ'ব, এইটো 7 কিলোমিটাৰমান হ'ব। 7 কিলোমিটাৰত যদি 16 গাড়ী ট্ৰেক্টৰ ওলায় তেতিয়া কিমান ভয়ানক যাব। টোটেল মানে কি হ'ল, টোটেল কাজিৰঙাখন 20 কিলোমিটাৰমান হৈ যাব হা, বেছি কিন্তু বেছি হ'ব। এই ৰাস্তাডোখৰ কথা গোটেইডোখৰ কৰিছিলে এবাৰ, মানে কি হ'ল গোটেইখন প্লাষ্টিক মুক্ত কৰিব লাগে, মানুহে এইটো গুৰুত্বটো দিব লাগে, নহ'লে নহ'ব। আমি মাহেকত 4টামান কাৰ্যসূচী কৰোঁ, যিহেতু চব বিজি থাকে ন, তাৰে আমি বন্ধু পাই মিলি সপ্তাহত এদিনকৈ উলিয়াওঁ। এদিনকৈ ওলাই পেলাই আমি য'ত আমাৰ লোকেশ্যন, প্ৰতিটো বাৰত আমাৰ বেলেগ লোকেশ্যন হ'ব, তেনেকুৱা ক্ষেত্ৰত বহুত মানে ভাল পদক্ষেপ এটা লৈছে, মোৰ মানে বহুত ভাল লাগিছে এইটো কাম মানে মই কৰিম মানে ভাল মানে বহুতকেইটা কাৰ্যসূচী লোৱা আছে মানে মই, কিন্তু মোৰ পইচা নাই কাৰণে মই কৰিব পৰা নাই মানে, পইচাৰ অভাৱত মানে কিছুমান কাম ৰখি গৈছে মানে, কিন্তু পইচা হ'লে বুলি ক'লে মই বহুতখিনি কাম কৰিম মানে, সেইটো মই একদম কথা দি দিছোঁ মানে। আমাৰ এতিয়া মানে চালে দুখ লাগে, গম পাইছা নাই? প্লাষ্টিক মুক্ত